এই উপায়টো কৰক আপোনাৰ সন্তানে আপোনাৰ কথা শুনা হ'ব। আপুনি যদি খুব বেছি চিন্তাত আছে আপোনাৰ সন্তানে আপোনাৰ কথা নুশুনাক লৈ তেনে ক্ষেত্ৰত আপুনি এই উপায়টো কৰি চাব পাৰে। আপোনাৰ সন্তানে আজিয়েই আপোনাৰ কথা শুনিবলৈ আৰম্ভ কৰিব। এতিয়া যদি আপুনি জানিব বিচাৰিছে সন্তানেনো আপোনাৰ কথা কেনেকৈ শুনা হ'ব, ভিডিঅ'টো আপোনাৰ বাবে। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিব লওক আপোনাৰ সন্তানক আপুনি কেনেকৈ কথা শুনাব। এতিয়া আজিকালি বহু ল'ৰা ছোৱালী এনেকুৱা হৈছে খুব বেছি উদণ্ড। কি হয়, মাক দেউতাকৰ কথা নুশুনে। মাক দেউতাকে যদি কিবা এটা কথা কয় সেই কথাটোৰ ওলোটাটো কৰে। অৰ্থাৎ মাকে যদি ইফালে নাযাবা বুলি কৈছে সেইফালেহে কিন্তু ল'ৰাটো বা ছোৱালীজনী যাব। মানে মাক দেউতাকৰ কথাবোৰ অমান্য কৰে। এতিয়া আপোনাৰ সন্তানেও যদি আপোনাৰ কথা অমান্য কৰে, আপোনাৰ কথা একেবাৰে নুশুনে, সেয়া লাগিলে আপোনাৰ সৰু কথা এটা হওক বা আপোনাৰ ডাঙৰ কথা এটা হওক, তেনে ক্ষেত্ৰত আপুনি খুব বেছি চিন্তিত। আপুনি কি কৰিব? আপোনাৰ কথা সন্তানে নুশুনে, তেতিয়াহ'লে আপুনি উপায়টো কৰি চাব পাৰে। চাব আপোনাৰ সন্তানে আপোনাৰ কথা শুনিবলৈ আৰম্ভ কৰিব। আপুনি কি কৰিব পাৰে, সন্ধিয়া বা ৰাতিপুৱা আপুনি ঘৰত যেতিয়াই চাকি জ্বলায়, ৰাতিপুৱা সময়ত চাকি জ্বলায় বা সন্ধিয়া সময়ত চাকি জ্বলায়, সেই সময়ত কি কৰিব, চামেলিৰ তেলৰ চাকি জ্বলাব। আৰু কি কৰিব, যেতিয়া আপুনি চাকি জ্বলাব বা পূজা কৰিব বহিব সেই সময়ত এগিলাচ পানী ল'ব। আপুনি তামৰ পাত্ৰত পাৰিলে খুব বেছি ভাল হয়, তামৰ পাত্ৰত নোৱাৰিলে বেলেগ পাত্ৰত আপুনি এগিলাচ পানী ল'ব। পানী লৈ উঠি আপুনি হনুমান চালিচা পাঠ কৰিব। হনুমান চালিচা পাঠ কৰি উঠি আপুনি কি কৰিব, হনুমান বাবাক আপোনাৰ ইচ্ছাটো বা আপুনি কি বিচাৰিছে সেই কথাটো আপুনি জনাব। যে হনুমান বাবাক ক'ব যে বাবা, মোৰ এনেকুৱা ল'ৰাটোৱে বা মোৰ ছোৱালীজনীয়ে মোৰ কথাখিনি নুশুনে, মই বিচাৰোঁ সিহঁতে মোৰ কথা শুনক। এই কথাখিনি আপুনি ধুনীয়াকৈ আপোনাৰ যি প্ৰব্লেমছ হৈ আছে সেই কথাখিনি আপুনি হনুমান বাবাৰ আগত জ্ঞাত কৰাব। তাৰপিছত কি কৰিব, আপুনি এই যে আপুনি পানী গিলাচ লৈছিল, আপুনি তামৰ পাত্ৰত ল'ব পাৰে, আইনাৰ গিলাচত ল'ব পাৰে, আপোনাৰ য'ত সুবিধা আপুনি ল'ব। আৰু সেই পানী গিলাচ আপুনি আনি আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীজনীক, আপোনাৰ সন্তানক আপুনি সেই পানী গিলাচ খুৱাই দিব। আৰু এই কামটো আপুনি কমেও 40 দিন কৰিব। এতিয়া আপুনি আজি কৰিছে, কালিয়ে আপোনাৰ সন্তানে যে আপোনাৰ কথা শুনিবলৈ ল'ব তেনেকুৱা নহয়। বিশেষকৈ আপুনি মঙলবাৰৰ দিনটোৰ পৰা আৰম্ভ কৰিব পাৰিলে ইয়াক খুব বেছি ভাল বুলি কোৱা হয়। গতিকে আপুনি যিকোনো মঙলবাৰ এটাৰ পৰা আৰম্ভ কৰক। আপুনি চামেলিৰ তেলৰ চাকি গোটেই ঘৰত জ্বলাব, ৰাতিপুৱা বা গধূলি যিটো সময়ত আপোনাৰ সুবিধা হয় সেই সময়টোত জ্বলাব। তাৰপিছত আপুনি কি কৰিব, পানীৰ গ্লাছ লৈ উঠি তাৰ ওচৰত আপুনি হনুমান চালিচা পাঠ কৰিব আৰু সেই পানীৰ গ্লাছটোৰ পানীখিনি আপুনি আপোনাৰ সন্তানটোক খুৱাই দিব। আৰু এই প্ৰচেছটো আপুনি সম্পূৰ্ণ 40 দিন কৰিব। চাব আপোনাৰ সন্তানে আপোনাৰ কথা শুনিবলৈ আৰম্ভ কৰিব। কেইদিনমান যেতিয়া আপুনি কামটো কৰিব তাৰপিছতে আপুনি পজিটিভিটি দেখিবলৈ আৰম্ভ কৰিব। গতিকে যদি আপোনাৰ বিশ্বাস আছে আপুনি কৰি চাব, ভাল ফল অৱশ্যেই লাভ কৰিব।